যজ্ঞ শিষ্টাসীন সন্তম উষ্যন্তে সর্বকিলিলবসৈ ভুঞ্জতে তেৈতঘং পালাজে পশ্যন্তম আত্মকাৰণাৎ। গীতাৰ কৰ্মযোগ ৩য় অধ্যায় ১৩ নম্বৰ শ্লোক। ভগৱানৰ ভক্তসকলক অৰ্থাৎ কৃষ্ণ ভাৱাপন্ন লোকসকলক সন্ত বোলা হৈছে, কাৰণ তেওঁলোকে অনবৰতে ভগৱানৰ ভক্তিৰ ভাৱতে নিমগ্ন হৈ থাকে। ব্ৰহ্মসংহিতাত বৰ্ণনা কৰিছে, প্ৰেম অঞ্জন অশ্ৰুৰিত ভক্তি বিলোচনেন সন্ত সদৈব হৃদয়েষু বিলোকয়ন্তি। ভক্তিৰূপ কাজলেৰে যাৰ চকুত বল দিয়া আছে, সেই সন্তসকলে অনবৰতে নিজৰ হৃদয়ত ভগৱান শ্ৰীকৃষ্ণকে দেখা পাই থাকে। বিহায় কামং সৰ্বান পুংসৰতি নিস্পৃহ নিৰ্মমো নিৰহংকাৰ শান্তিম অধিগচ্ছতি। গীতাৰ সাংখ্যযোগ ৭১ নম্বৰ শ্লোক। যিজনে ইন্দ্ৰিয় সুখ লাভৰ সকলো কামনা বৰ্জন কৰিছে, যিজনে কোনো কামনা নোহোৱাকৈ জীৱন নিৰ্বাহ কৰে, যিজনে নিজকে কোনো বস্তুৰ গৰাকী বুলি নাভাবে আৰু যিজনৰ মিছা অহংকাৰ নাই, কেৱল তেওঁৱে শান্তি লাভ কৰে। গুৰুদেৱৰ ধৰ্মৰ অনন্য তত্ত্বসমূহ এনেবোৰ ধৰ্মগ্ৰন্থৰ আধাৰ বুলি ভবাৰ স্থল আছে। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৯৩, ভাগৱত পুৰাণৰ পঞ্চম স্কন্ধৰ ৫ম অধ্যায়ৰ শিৰোনাম পুত্ৰসকলৰ প্ৰতি ঋষভদেৱৰ জ্ঞানোপদেশ নিজৰ অৱধূত বৃত্তি গ্ৰহণ ভাষিত কৰাৰ প্ৰাক্ষণত পৰমাৰ্থ গুৰুৰ চৰণত শৰণ মাগি শ্ৰোতা দৰ্শকক সেৱা নিবেদিছোঁ। শ্ৰী ঋষভদেৱে ক'ব ধৰিলে, হে পুত্ৰসকল, এই মনুষ্যলোকত দেহধাৰী প্ৰাণীসকলৰ মাজত যিসকলে মানৱ জন্ম লাভ কৰে, তেওঁলোক ক্ষুদ্ৰ বিষয়ত আসক্ত হোৱা উচিত নহয়। তুচ্ছ প্ৰাণী আন বিষ্ঠাভোজী শূকৰেও এক প্ৰকাৰ দুখ বিষয় আদি ভোগত প্ৰবৃত্ত হয়। হে পুত্ৰসকল, তপস্যাই একমাত্ৰ উৎকৃষ্ট বস্তু। তপস্যাৰ ফলত অন্তঃকৰণ শুদ্ধ হয় আৰু শুদ্ধ সত্বৰ পৰা অনন্ত ব্ৰহ্মাণ্ড লাভ কৰা সম্ভৱ হয়। মনীষীসকল আৰু যোচিতসকলৰ অৰ্থাৎ নাৰীসকলৰ দুষ্কৃতিক সংহাৰৰ কাৰণ বোলে, যিসকল ব্যক্তি সদাচাৰী, সৰ্বত্ৰতে সমদৰ্শী, প্ৰশান্ত স্বভাৱা, ক্ৰোধহীন আৰু সকলো প্ৰাণীৰ সুহৃদ, তেওঁলোকে মহান ব্যক্তিস্বৰূপ পৰিচিত হয়। অন্যহাতে যি ব্যক্তিসকলে নিজক ঈশ্বৰ নিজৰ মাজতে প্ৰীতিজ্ঞান কৰি পৰম পুৰুষাৰ্থবোধত তৃপ্তি লাভ কৰে, তেওঁলোকো মহান। যিসকলে বিষয়ত আসক্ত ব্যক্তি, তেওঁ পুত্ৰ কলত্ৰ আদিত আকৃষ্ট নহয়, মাত্ৰ দেহ ধাৰণৰ নিমিত্তে প্ৰয়োজনীয় ধন লাভত সন্তুষ্ট হয়। তেওঁলোকে জগতত আত্মাৰূপে পৰিচিত হয়। মানুহে তেতিয়া দুখবশতঃ ইন্দ্ৰিয় সন্তুষ্টিৰ নিমিত্তে ব্যাপ্ত হয়। তেতিয়া প্ৰমত্ত হৈ বিকৰ্ম বা পাপ কাৰ্যত ৰত হয়। এবাৰ বিৰুদ্ধ কৰ্মৰ বাবে আত্মাৰ যি এই ক্লেশ আদি দেহত উৎপত্তি হ'লে পুনৰ সেই কৰ্ম কেতিয়াও কৰা উচিত নহয়।
আমি সেই ধৰণৰ আচৰণ অনুচিত বুলি ভাবোঁ। যি পৰ্যন্ত জীৱই আত্মতত্বৰ স্বৰূপ জিজ্ঞাসা নকৰে, সেই পৰ্যন্ত অজ্ঞানত কৰা স্বৰূপৰ প্ৰভাৱ হৈ থাকে। আত্মাৰ প্ৰকৃত ৰূপ তেওঁৰ মাজত থাকি যায়, কাৰণ যি পৰ্যন্ত ক্ৰিয়া থাকে সেই পৰ্যন্ত মন কৰ্মৰ স্বভাৱ তেনেধৰণে প্ৰকাশিত হয়। এই কৰ্মাত্মক মন জীৱৰ দেহবন্ধনৰ কাৰণ সদৃশ। অবিদ্যাৰ উপাধিৰ দ্বাৰা আত্মাৰ বাস্তৱ স্বৰূপ আবৃত হ'লে সেইদৰে পূৰ্বৰ কৰ্মই মনক বশীভূত কৰি কৰ্মানুষ্ঠানত নিযুক্ত কৰে। গতিকে যি পৰ্যন্ত কামদেৱ ৰূপীয়ে আমাৰ মাজত থকা জীৱৰ প্ৰতি প্ৰীতি জন্ম নিদিয়ে, সেই পৰ্যন্ত দেহ বন্ধনৰ পৰা মুক্তি সম্ভৱ নহয়। এই বিবেক বুদ্ধিৰ অভাৱত যিমান সময় মানুহে স্বাৰ্থ সাধনাত অৰ্থাৎ পৰম পুৰুষাৰ্থ স্বৰূপে ভগৱত সাধনাত অমনোযোগী হয়, সিমান দিন আত্মস্বৰূপ উপলব্ধিত ব্যৰ্থ হয়। যি ব্যক্তিয়ে ইন্দ্ৰিয় আদিৰ চেষ্টাক মিথ্যা বা আত্মসম্বন্ধ শূন্য বুলি নাভাবে, সিমান দিন তেওঁ অজ্ঞৰ দৰে মৈথুন সুখত গৃহক আশ্ৰয় কৰি সন্তাপ ভোগ কৰি থাকে। বিবেকীসকলে কয়, স্ত্ৰী আৰু পুৰুষৰ যি মৈথুন ভাৱ, এয়া তেওঁলোকৰ পাৰস্পৰিক হৃদয়ৰ গ্ৰন্থি স্বৰূপ। স্ত্ৰী আৰু পুৰুষৰ প্ৰতিজনৰে একোটা নিজস্ব হৃদয় গ্ৰন্থি থাকে। তদুপৰি স্ত্ৰী পুৰুষৰ এই যুগল স্বভাৱৰ নিমিত্তে তেওঁলোকৰ মাজত এই কাৰ্যৰ স্থূল আৰু দুচ্ছেদ্য হৃদয় গ্ৰন্থি থাকে। এই মৈথুন ভাৱৰ পৰাই জীৱৰ গ্ৰহ, ক্ষেত্ৰ, পুত্ৰ, আত্মীয় আৰু ধন বিষয়ত মোহ জন্মায়। যেতিয়া জীৱৰ কৰ্মৰ দ্বাৰা অনুবদ্ধ দৃঢ়তৰ মনৰ ৰূপ প্ৰাপ্ত হৃদয়গ্ৰন্থি শিথিল হয়, তেতিয়া তেওঁ অহংকাৰ পৰিত্যাগ কৰি মুক্ত হৈ পৰমপদ লাভ কৰে। ভগৱান ঋষভদেৱে এবাৰ অহংকাৰ ত্যাগৰ 25টা উপায়ৰ কথা কৈছিল। তেওঁ পুত্ৰসকলৰ উদ্দেশ্যে কৈছিল, হে পুত্ৰসকল, সংঘৰ সদৃশ বিবেকী আৰু শুদ্ধৰূপ আৰু গুৰুৰ প্ৰতি ভক্তি, একনিষ্ঠতা, ভোগৰ প্ৰতি বিতৃষ্ণা, সুখ দুখ আদিৰ দ্বন্দ্ব সহ্য কৰা ক্ষমতা আহৰণ কৰা প্ৰয়োজন। জীৱই সততে দুখভোগী। এই ধৰণে নিশ্চিত জ্ঞান অৰ্জন কৰা প্ৰয়োজন। তোমালোকে সদায় তপস্যাৰত হ'বা। তোমালোকৰ মনত তত্ত্বজ্ঞানৰ উন্মেষ ঘটক। কাম্য কৰ্মৰ প্ৰতি মোহহীন হৈ সদায় আমাৰ প্ৰতি কৰ্মানুষ্ঠান, আমাৰ চৰিত্ৰ আদি কথনত প্ৰবৃত্ত হোৱা। সদায় আমাৰ ভক্ত অৰ্থাৎ ভগৱত সংগ, আমাৰ গুণ কীৰ্তন কৰিবা। সকলোতে তোমালোকৰ সমদৃষ্টি হওক। আত্ম, দেহ আৰু গৃহ আদিত আমাৰ এই ধৰণৰ বুদ্ধি পৰিত্যাগ কৰা। নিৰ্জনত অৱস্থান কৰি প্ৰাণ, ইন্দ্ৰিয় আদি আৰু মনক বশীকৰণ কৰি আধ্যাত্মিক শাস্ত্ৰ অভ্যাস কৰা প্ৰয়োজন। উত্তম শ্ৰদ্ধা, কৰ্তব্য, কৰ্ম পৰিত্যাগ নকৰা, বাক সংযম, সৰ্বত্ৰতে আমাৰ ধ্যান বিষয়ত নিপুণতা, বিজ্ঞান অৰ্থাৎ অনুভৱযুক্ত জ্ঞান আৰু সমাধি, এইবিলাকৰ দ্বাৰা ধৈৰ্য, যত্ন আৰু বিবেকবান হৈ অহংকাৰ পৰিত্যাগ কৰিবা। এই ভাৱত অহংকাৰ মুক্ত হৈ কৰ্মবিলাকৰ আধাৰৰূপ হৃদয়গ্ৰন্থি বন্ধন, যিবিলাক অবিদ্যাৰ দ্বাৰা উপস্থিত হৈছিল, প্ৰমাদশূন্য হৈ এইবিলাক উপায়ৰ দ্বাৰা যিমান উপদেশ দিয়া হ'ল, সেই ভাৱত সম্যকে কৰা প্ৰয়োজন। সৰ্বশেষত এইবিলাক উপায়ৰ পৰা বিৰত হ'বা। হে পুত্ৰসকল, আমাৰ লোককামনাৰ্থে আমাৰ অনুগ্ৰহ সদায় প্ৰয়োজনৰ উদ্দেশ্যে পিতা পুত্ৰক, গুৰু শিষ্যক আৰু ৰজা প্ৰজাৰ গৰ্ভত এই শিক্ষাদান কৰিবা। কিন্তু উপদেশ অনুসাৰে কৰ্ম নকৰিলেও তেওঁলোকৰ প্ৰতি ক্ৰোধ প্ৰকাশ কৰা উচিত নহয়। কিন্তু সেই সকলো ব্যক্তি তত্ত্ব সম্পৰ্কে ভীত নহয়, কৰ্মত মুগ্ধ হৈ তেওঁলোকক যেন পুনৰবাৰ কৰ্মত নিযুক্ত কৰা নহয়। যি ব্যক্তি মূঢ় বুদ্ধিৰ, সেই অন্ধলোকক কাম্য কাৰ্যত নিযুক্ত কৰাৰ পৰিণামত
সংসাৰ কূপত নিক্ষেপ কৰিলে তেওঁৰ কোনো স্বাৰ্থ সিদ্ধি নহয়। সাধাৰণ লোক স্বয়ং পাৰমাৰ্থিক কল্যাণৰ পথত অন্ধ বুলিয়ে অতি মাত্ৰাত কামনাৰ পৰিধান হৈ একমাত্ৰ অৰ্থ সংগ্ৰহৰ চেষ্টাহে কৰি থাকে। যিয়ে নিজৰ সুখ লাভৰ বাবে পৰস্পৰৰ সৈতে বিবাদত লিপ্ত হয়, তেওঁ মূঢ়। পৰিণামত যে তেওঁৰ নিজৰ দুখ হ'ব সেয়া নাজানে। অবিদ্যাৰ গহ্বৰত অৱস্থিত কুবুদ্ধিৰ ব্যক্তিক দেখি অভিজ্ঞ বিদ্বান দয়াশীল কোনো ব্যক্তিয়ে তেওঁক পুনৰ প্ৰবৃত্তি মাৰ্গত নিযুক্ত কৰিব নোৱাৰে। বিপদগামী অন্ধলোকক দেখি কোনো দয়ালু বিজ্ঞজনে তেওঁক সেই পথত যাবলৈ নিৰ্দেশ নকৰে। যিজনে সংসাৰী ব্যক্তিক ভক্তিমাৰ্গৰ উপদেশ দি মুক্ত নকৰে, তেওঁ স্বজন হ'লেও স্বজন নহয়, তেওঁলোক পিতা মাতা নহয়, সেই মাতৃ মাতৃ নহয়, সেই দেৱতাও দেৱতা নহয়। হে পুত্ৰ হ'ব, আমাৰ এই মনুষ্য শৰীৰ পৰিত্যক্ত অৰ্থাৎ আমাৰ ইচ্ছাৰ অধীন। এই দেহ প্ৰাকৃত মনুষ্যতুল্য নহয়। আমাৰ এই হৃদয় শুদ্ধ সত্ত্বস্বৰূপ, য'ত ধৰ্ম অধিষ্ঠিত হৈ আছে। যিহেতু আমি ধৰ্মক অনুসৰণ কৰি অধৰ্মক দূৰলৈ নিক্ষেপ কৰোঁ, সেয়েহে আমাৰ হৃদয়ত ধৰ্ম অধিষ্ঠিত হৈ আছে। অভিজ্ঞ ব্যক্তিসকলে আমাক ঋষভ উপাধি দান কৰিছে। এই ঋষভ শব্দৰ অৰ্থ হ'ল শ্ৰেষ্ঠ। তেওঁলোকে আমাৰ শুদ্ধ সত্ত্বযুক্ত হৃদয়ৰ পৰা উৎপন্ন হৈছা। মাৎসৰ্য পৰিত্যাগ কৰি স্থিৰ বুদ্ধি হৈ তোমালোকৰ সহোদৰ এই মহত্তম ভৰতৰ উপাসনা কৰা। ইয়াৰ দ্বাৰা তোমালোকৰ পিতৃসেৱা আৰু প্ৰজাপালন সিদ্ধ হ'ব। তেওঁ ক'লে, ব্ৰাহ্মণসকল সেৱা কৰ্তব্য কৰণৰ বাবে শ্ৰেষ্ঠ। হে পুত্ৰসকল, কাৰণ চেতন আৰু অচেতন পদাৰ্থৰ মাজত স্থাৱৰ পদাৰ্থ শ্ৰেষ্ঠ। শ্ৰেষ্ঠতৰ হ'ল বুদ্ধি সংযুক্ত পশুসকল। মনুষ্যসকল পশুতকৈ শ্ৰেষ্ঠ। চোৱা, মনুষ্যসকলতকৈ ভূত প্ৰেত আদি শ্ৰেষ্ঠ। এই সকলতকৈ গন্ধৰ্বগণ শ্ৰেষ্ঠ। সিদ্ধসকল তেওঁলোকতকৈ উন্নত। আকৌ দেৱ অনুচৰ কিন্নৰসকল সিদ্ধসকলতকৈ উন্নত। অসুৰসকল তেওঁলোকতকৈ উন্নত। অসুৰসকলতকৈ দেৱগণ শ্ৰেষ্ঠ। দেৱতাসকলৰ শ্ৰেষ্ঠ বা ৰজা হ'ল ইন্দ্ৰ। ইন্দ্ৰতকৈ ব্ৰহ্মপুত্ৰ দক্ষ প্ৰভৃতি প্ৰজাপতিসকল উন্নত। তেওঁলোকতকৈ শংকৰ শ্ৰেষ্ঠ। ব্ৰহ্মা হ'ল এই শংকৰৰ উৎপত্তিৰ কাৰণ। এই কাৰণে তেওঁ শংকৰতকৈ শ্ৰেষ্ঠ। সেই ব্ৰহ্মাতকৈ আমি উন্নতৰ। ব্ৰাহ্মণসকল আমাৰো পূজ্য বাবে আমাৰো শ্ৰদ্ধাৰ যোগ্য। সেইকাৰণে তেওঁলোক সৰ্বশ্ৰেষ্ঠ, সৰ্বপূজ্য। সদায় তেওঁলোকক সেৱা কৰিবা। তাৰ পিছত উপস্থিত ব্ৰাহ্মণসকলক শ্ৰদ্ধা সহকাৰে সম্বোধন কৰি কোৱা, হে দ্বিজসকল, আমি আপোনালোকৰ তুল্য কোনো প্ৰাণী দেখা নাই। সেইকাৰণে ব্ৰাহ্মণতকৈ কোনো শ্ৰেষ্ঠ নহয়। মানৱে শ্ৰদ্ধা সহকাৰে ব্ৰাহ্মণৰ মুখত অন্ন আদি আহুতি দান কৰিলে আমি পৰম পৰিতৃপ্তিত সকলো আহাৰ গ্ৰহণ কৰোঁ। তাৰ ফলত আমাৰ যি তৃপ্তি লাভ হয়, অগ্নিহোত্ৰ যজ্ঞত প্ৰদত্ত আহুতিও তেনেদৰে পৰিতৃপ্ত হৈ ভোগ নকৰে। যি ব্যক্তিসকলে আমাৰ পৰম পূজনীয় ৰমণীয় বেদমূৰ্তি ধাৰণ কৰিছে, যিসকলৰ মাজত পৰম পবিত্ৰতা, সত্ত্বগুণ আৰু সম, দম, সত্য, অনুগ্ৰহ, তৰ্প, তিতিক্ষা, অনুভৱ এই 8টা গুণ প্ৰতিষ্ঠিত, তেওঁলোকে এই জগতৰ সৰ্বশ্ৰেষ্ঠ। সেই ব্ৰাহ্মণতুল্য কাককে দেখা নাপায়। আমি অনন্ত আৰু পৰাৎপৰ তত্ত্ব আৰু স্বৰ্গ অপবৰ্গৰ অধিপতি। আমাৰ ওচৰত তেওঁলোকৰ ভক্তিবিনে অন্য একোকে প্ৰাৰ্থনা নকৰে। আমাৰ প্ৰতি ভক্তিমান সেই অকিঞ্চন ব্ৰাহ্মণ আদিয়ে ৰাজ্য প্ৰভৃতি অন্য পদাৰ্থৰ প্ৰতি আকৃষ্ট নহয়। হে পুত্ৰসকল, তোমালোক শুদ্ধ দৃষ্টিসম্পন্ন হৈ স্থাৱৰ জংগম সকলোৰে মাজত আমাৰ অধিষ্ঠান জানি প্ৰতি পদত তেওঁক সন্মান কৰিবা। সকলো প্ৰাণীক সন্মান আৰু সমদৃষ্টিৰে দৰ্শন কৰা মানে আমাক পূজা কৰাৰ সমতুল্য।
ঈশ্বৰৰ উদ্দেশ্যে সকলো কৰ্মৰ সমৰ্পণে আমাৰ আৰাধনা। তেওঁ জীৱৰ মন, বাক্য, চক্ষু আৰু ইন্দ্ৰিয়ৰ কাৰ্যত ফলস্বৰূপ আমাৰ উপাসনা ব্যতীত কোনো পুৰুষ মোহময় কৃতান্ত পাশৰ পৰা কেতিয়াও মুক্ত হ'ব নোৱাৰে। শ্ৰী শুকদেৱে ক'লে, হে মহাৰাজ, ঋষভদেৱৰ নিজ পুত্ৰসকল স্বভাৱতেই সুশিক্ষিত, সংযমী আছিল। তথাপি লোকশিক্ষাৰ্থে ঋষভদেৱে তেওঁলোকক জ্ঞান প্ৰদান কৰিলে। উপশম স্বভাৱ, কৰ্মনিবৃত্তি, মহামুনিসকলৰো ভক্তি, জ্ঞান আৰু বৈৰাগ্যৰ শিক্ষাদানৰ উদ্দেশ্যে নিজৰ শতপুত্ৰৰ মাজত শ্ৰেষ্ঠ ভাগৱত পৰায়ণ পৰম ভাগৱত ভৰতক পৃথিৱী পৰিচালনাৰ নিমিত্তে ৰাজপদত অভিষিক্ত কৰিলে। তাৰ পিছত নিজ শৰীৰক পৰিজন অৰ্থাৎ ভৃত্য পৰিয়ালত সদস্য হিচাপে স্বীকাৰ কৰি উন্মাদৰ দৰে নগ্ন আৰু বিক্ষিপ্তকাশে হোমাগ্নিক আত্মমধ্যত সংস্থাপিত কৰিলে। সেই সময়ত তেওঁ জ্বৰ, অন্ধ, মূক, বধিৰ, পিশাচ আৰু উন্মাদৰ দৰে নিকৃষ্ট বেশ ধাৰণ কৰিছিল। তেওঁ তেতিয়া অৱধূতৰ সদৃশ বেশ ধাৰণ কৰিছিল। সেইদৰে তেওঁ অকলে বিশ্বভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে। পুৰ, গ্ৰাম, আকাৰ ক্ষেত আৰু কৃষকসকলৰ সংগ্ৰাম, পুষ্প উদ্যান, পৰ্বত প্ৰান্তত অৱস্থিত গ্ৰাম, খৰ্বত শিবিৰ, ব্ৰজ, গোপপল্লী, সাৰ্থ বা যাত্ৰী নিবাস, পৰ্বত, বন, আশ্ৰম ইত্যাদি স্থানত ভ্ৰমণ কৰিব ধৰিলে। মুক্ষিকা কুলে মদস্ৰাৱী বন্যহস্তীক উৎপীড়ন কৰাৰ দৰে তেওঁৰ ভ্ৰমণকালত দুৰাত্মা জনগণে তেওঁৰ দেহত প্ৰস্ৰাৱ আৰু শ্লেষ্মা নিক্ষেপ, প্ৰস্তৰ খণ্ড আৰু বিষ্ঠা ধূলি প্ৰক্ষেপণ কৰি তেওঁক উৎপীড়ন কৰিব ধৰিলে। ভীতি প্ৰদৰ্শন আৰু অশ্ৰব্য বাক্য প্ৰয়োগ কৰিও তেওঁক কোনোৱে ব্যাকুল কৰিব নোৱাৰিলে। তেওঁ সমস্ত বিষয় অগ্ৰাহ্য কৰি পথে পথে গৈ থাকিল। ভ্ৰমণকালত তেওঁ সৎ আৰু অসৎ এই দুই তত্ত্বৰ অনুভৱ কৰি নিজ স্বৰূপত প্ৰতিষ্ঠিত আছিল। বস্তুতঃ অনিত্য এই শৰীৰৰ প্ৰতি তেওঁৰ অহংকাৰ লুপ্ত হৈছিল। সেইকাৰণে কোনো প্ৰকাৰ অপমান উৎপীড়ন তেওঁৰ চিত্তৰ বিকাৰ ঘটিব পৰা নাই বা তেওঁ বিকাৰগ্ৰস্ত হোৱা নাই। তেওঁৰ দেহৰ প্ৰতিটো অংগ যেনে হাত, ভৰি, বক্ষ প্ৰভৃতিৰ বিন্যাস অতি সুগঠিত আৰু সুন্দৰ আছিল। প্ৰশান্ত হাস্যময় মুখমণ্ডল, আয়তাকাৰ নয়নদ্বয় সদ্য প্ৰস্ফুটিত কমলৰ দৰে ৰক্তাভ, আয়জ আৰু স্নিগ্ধ হৈ তেওঁৰ সৌন্দৰ্য বৰ্ধন কৰিছিল। তেওঁৰ গণ্ডদেশ, কৰ্ণদ্বয়, কণ্ঠ আৰু নাসিকা সুন্দৰ আৰু সুগঠিত আছিল। তেওঁৰ গম্ভীৰ হাস্যময় মুখমণ্ডলে পুৰনাৰীসকলৰ চিত্তত কামভাৱৰ উদ্ৰেক ঘটাইছিল। তথাপি যি সময়ত অগ্ৰদেশত কুটিল জটাযুক্ত কেশৰ ভাৰ দীঘল হৈছিল, তেতিয়া তেওঁৰ গ্ৰহগ্ৰস্ত উন্মাদৰ দৰে ভাৱ হ'ব ধৰিলে। ঋষভদেৱৰ অনুভৱ কৰিলে সকলো লোক তেওঁৰ যজ্ঞ অনুষ্ঠানৰ প্ৰতিবন্ধ হৈ উঠিছে আৰু তেওঁৰ এই ক্ষেত্ৰত প্ৰতিকাৰ কৰিব যোৱা শোভন নহ'ব। তেতিয়া তেওঁ অজগৰ ব্ৰত অৱলম্বন কৰিলে, অৰ্থাৎ এঠাইত অৱস্থান কৰি শায়িত অৱস্থাত ভোজন, শ্ৰৱণ, আনকি মল-মূত্ৰ ত্যাগ কৰে। এই সময়ত বিষ্ঠাৰ ওপৰত ভূলুণ্ঠিত থকাত তেওঁৰ দেহৰ স্থানে স্থানে বিষ্ঠা লিপ্ত হয়। কিন্তু অতি আশ্চৰ্যৰ বিষয় এই যে এই বিষ্ঠা দুৰ্গন্ধ নাছিল, বৰং সেয়া ইমান সুগন্ধি আছিল যে সেই বিষ্ঠাৰ সৌৰভত আমোদিত বায়ুৱে দোষদিশত সুৰভিত কৰি তুলিছিল। তেওঁ গৰু, হৰিণ আৰু কাকৰ দৰে চলমান অৱস্থাত, কেতিয়াবা দণ্ডায়মান বা শয়নৰত অৱস্থাত পান, ভোজন আৰু মূত্ৰত্যাগ কৰে। হে মহাৰাজ, ঋষভদেৱে এইদৰে লোকযাত্ৰা পৰিহাৰ কৰে, অৰ্থাৎ যোগীসকলে যি ধৰণে আচৰণ কৰা কৰ্তব্য সেয়া দেখুৱাৰ নিমিত্তে যোগচৰ্চাৰ আচৰণ কৰিলে। প্ৰকৃতপক্ষে
তেওঁৰ নিজৰ কোনো প্ৰয়োজন নাছিল। তেওঁ স্বয়ং ভগৱান আৰু কৈবল্যপতি আছিল। তেওঁ পৰমানন্দৰ স্বৰূপ আছিল। সকলো ভূতৰ আত্মা ভগৱান বাসুদেৱৰ উপাধি ভাৱ পৰিহাৰ কৰি সতত সিদ্ধ ফলত পৰিপূৰ্ণ আছিল। এই কাৰণে আকাশ গতি, মনৰ সদৃশ দৈহিক দ্ৰুতগতি, অন্তৰ্ধান, আনৰ দেহত প্ৰৱেশ প্ৰবৃত্তিযোগ ঐশ্বৰ্য উপভোগ কৰা নাই। গুৰু দেৱদামোদৰৰ ধৰ্মত কোৱা হৈছে, ঈশ্বৰৰ উদ্দেশ্যে সকলো কৰ্মৰ সমৰ্পণেই আমাৰ ধৰ্ম। এই ধৰ্ম পালনাৰ্থে ঈশ্বৰৰ প্ৰতি ভক্তিয়ে সকলো প্ৰাণীক সমজ্ঞান কৰিলে ঈশ্বৰ বাসুদেৱ সন্তুষ্ট হয়। গুৰু দেৱদামোদৰে কৈছে, বেদমূৰ্তি ধাৰণ কৰিব পৰা সকলো পৰম পবিত্ৰ সত্ত্বগুণ সম দম সত্য অনুগ্ৰহ তৰ্প তিতিক্ষা আৰু সহিষ্ণুতা অনুভৱ এই 8টা গুণ প্ৰতিষ্ঠিত। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 93 ইমানতে সমাপন কৰি সকলোকে প্ৰণাম জনাইছোঁ। অনন্ত কুমাৰ শৰ্মা।